তাৰ আগতে এটা কথা সুধো, আপুনি মন্দিৰ, মছজিদ, গীৰ্জা এইবিলাকত দান দক্ষিণা দিয়ে, কেতিয়াবা আপুনি তাৰে টিংপাত লগাই দিয়ে, কেতিয়াবা মজিয়াখন পকা কৰি দিয়ে, এনেকুৱা বহু উদাহৰণ আছে আপোনাৰ। মই এটা বস্তু সুধো, আপুনিতো মন্দিৰলৈ যায়, নামঘৰলৈ যায়, মছজিদলৈ যায়? সকলোতে যাওঁ মই। সকলোতে মই সকলোতে যাওঁ। বুজিছোঁ। মানে ঈশ্বৰ আল্লাহ তেৰো নাম, সবকো সন্মতি দে ভগৱান। গতিকে আপুনি এজন জনপ্ৰতিনিধি হ'বলৈ হ'লে আপোনাৰ সেইকণ লাগিব। কিন্তু আজি পৰিৱেশটো ক'লে নিয়া হৈছে। গতিকে এই ক্ষেত্ৰত মই এটাই ক'ব বিচাৰিছোঁ, কংগ্ৰেছত থকাৰ সময়ত আমি ফটোবিলাক দেখা পাই থাকোঁ, কংগ্ৰেছত থকাৰ সময়ত তৰুণ গগৈও মছজিদত গৈছে, নামাজ পঢ়িছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যোৱা দেখিছোঁ, ৰকিবুল হুছেইনটো গৈয়ে থাকে, তাৰপিছতে আমি গৌৰৱ গগৈ ডাঙৰীয়াও যোৱা দেখিছোঁ, পীযুষ হাজৰিকাকো যোৱা দেখিছোঁ যেতিয়া তেওঁলোক কংগ্ৰেছত আছিলে। আজিকালি তেওঁলোক নাযায়। যায় নি? যায়। এতিয়া যে আমাৰ ৰাঙলুত যে ইস্তেমা হৈ আছে, আমাৰ ইয়াৰ বিধায়ক যে জিতু গোস্বামী ডাঙৰীয়া, তেখেতে দেখোন ৰাঙলুত তাকে উঠি পৰি লাগিছে। সেইটো কথা নহয় বাৰু। তেতিয়াহ'লে দেখোন বিজেপিয়ে যিটো আমি যে কৈ থাকোঁ হিন্দু মুছলমান কৰি আছে, ধৰ্মীয় ৰাজনীতি কৰি আছে, এইবিলাকতো দেখিলে নালাগে তেনেকুৱা। নহয় চাওক, এতিয়া তেওঁলোকে যিটো আচলতে কথাবিলাক যেনেকৈ কয়, কামবিলাক তেনেকৈ নকৰে নহয়। মই অলপ আগত কৈ গ'লোঁ আপোনাক যে তেওঁলোকে অসমীয়া সমাজখনৰ যিটো আৱেগ, যিটো অনুভূতি, সেইটো তেওঁলোকে ভালকৈ বুজি পায় যে এই মানুহখিনিক কি ক'লে আমি কেনেকৈ মানে মাইণ্ডটো চেঞ্জ কৰিব পাৰিম। গতিকে আৱেগিক জাতি অসমীয়া জাতি, গৈ পেলাই তেওঁলোকৰ ভবামতে হৈ যায়। কিন্তু আজি 10 বছৰত কিন্তু পৰিপক্ক হৈ গৈছে এই ক্ষেত্ৰত। গতিকে ইয়াৰ উত্তৰ আকৌ ক'লোঁ যে 2024 চনত ভালকৈ ইয়াৰ উত্তৰটো দিব। সেইদিনা ৰকিবুল হুছেইন কামাখ্যালৈ নগ'লে কিন্তু। হয়, কিয় নগ'লে? নহয়, সেই বিষয়টো মই গম নাপাম। কিয় চাওক, মই সমষ্টিগত আকাৰে, দলীয় কৰ্মী আকাৰে নগাঁও জিলাখনৰ ভিতৰত মোক যিমানখিনি দায়িত্ব দিয়ে সেইখিনিহে মই ক'ব পাৰিম।